হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। আৰু যিহেতু আমাৰ খ্ৰীষ্টমাছ আহি পাই গ'ল আৰু এটা দিন মাত্ৰ, আৰু সেয়ে চাওকচোন, মানে আজিৰ ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ দেই। এইপিনে মই ৰাতিপুৱাকৈ পিহনাতে পিহি লৈছোঁ বিলাহী দুটা, আৰু এইফালে মায়ে মাছ বাচি মেলি ধুই থৈ দিছে, আৰু বিলাহী দিয়ে এই মাছখিনি বনাম, সৰু মাছ হয়। তাৰপিছত এয়া চাওকচোন, যিহেতু এয়া পিঠা বনাবৰ কাৰণে নাৰিকল একেবাৰে কাটি মেলি সৰু সৰু পিচ পিচ কৰি থোৱা আছে, আৰু এই মিক্সাৰ মেচিনত দি মই এইটো পিহি ল'ব লাগিব। আৰু এয়া চাওকচোন, এইপিনে মই দি দিলোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই দিছোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ এইখিনি মই পিহি ল'ম। তাৰপিছত লগতে এয়া তিলো আছে, আৰু তিল পিঠা বনাব লাগিব হয় নহয়, সেইকাৰণে তাৰপিছত এইফালে চাওকচোন, বাহিৰত আমাৰ ডেক'ৰেশ্যন কৰি আছে, আৰু লাইট লগাই আছে খ্ৰীষ্টমাছৰ কাৰণে। আৰু দিনততো নেদেখাব হয় নহয়, এয়া আগফালে কটনা ফুলবোৰ আছে আমাৰ, আৰু সেইবোৰত লগাইছে, আৰু দিনৰ ছালবোৰত। তো এইবোৰ ৰাতিয়ে দেখুৱাম বাৰু। তাৰপিছত এয়া চাওকচোন, এইপিনে আইতাই বনাই আছে তিল পিঠা, আৰু এয়া প্ৰত্যেক বছৰে আইতাই বনায় বাৰু, আৰু আইতাই বৰ ধুনীয়াকৈ বনায়। আৰু এয়া চাওকচোন, মই ইয়াতে খাই চাইছোঁ এটা, আৰু বৰ টেষ্টি। কোনে কোনে খাই ভাল পায় বাৰু। আৰু এইপিনে চাওকচোন, আধা বচাকৈ থৈ দিছোঁ, চাদৰত দহি বাচিব দিছে, আৰু কাষ্টমাৰৰ হয় আৰু খ্ৰীষ্টমাছত পিন্ধিব চাগে, সেইকাৰণে আগতে দিবলৈ কৈছে। আৰু সেইপিনে আধা খৰীয়াকৈ থৈ দিছোঁ। তাৰপিছত এয়া চাওকচোন, আৰু অকণমান হ'লে একচৰীয়াই হ'লহেঁতেন। আৰু এয়া ৰাতিৰ কাৰণে বনি আছে খানা। এয়া ওলকবি আলু কটা আছে, তাৰ লগতে কেৰাহীত এয়া ব্ৰইলাৰ মাংস, আৰু তাৰ লগতে মায়ে এইফালে মাতি আছে ময়দা আৰু এইবোৰ নিমকি, আৰু এয়া জোন পিঠা এইবোৰ বনাব। চাওকচোন ইমান ধুনীয়া, আৰু এয়া নিমকিবোৰ ইমান ধুনীয়া কাটি কাটি থৈ দিছে এইপিনে, আৰু হেল্প কৰি দিছে আমাক নন্দা দুজনী দেই। তাৰপিছত আজি হৈ গ'ল পিছদিনাখন, আৰু সেয়ে আজি মই ভাবিছোঁ আমাৰ ড্ৰয়িং ৰুমটোত ফুলখিনি লগাই দিওঁ। আগৰখিনি খুলি থোৱা আছিলে ৰং মৰাৰ আগতে, তাৰ লগতে নতুন অকণমান অনা আছে, আৰু গোটেইখিনিকে ইয়াতে মই লগাই ল'ম আজি। আৰু সজাবলৈ দিন নাই বাৰু, আৰু মাত্ৰ এটা দিন, অলপ আগত ক'লোৱে ভিডিঅ'টোতে। আৰু এয়া চাওকচোন, এনেকৈ মই চবফালে লগাই দিম, আৰু যিমানটো পাৰিছোঁ সিমানটো দেখুৱাইছোঁ বাৰু। আৰু এইফালে চাওকচোন, টিকলি মিকলি ধুনীয়াকৈ মৰম লগা খ্ৰীষ্টমাছ ট্ৰী, আৰু ইয়াত থৈ দিছোঁ এইটো এনেকুৱাকৈ। আৰু যিমানটো পাৰিম ক'ত ক'ত মিলিব সেইবোৰ চাই মেলি লগাম। আৰু ইয়াতকৈ আৰু বৰ বেছি হেৰি কৰা নাই, যিমানখিনি ফুল আনি থোৱা আছিলে তাৰ লগতে আগৰবোৰ আছিলে গোটেইবোৰ মিলাই লগাই দিছোঁ দেই। তাৰপিছত এয়া চাওক, পৰ্দাখিনি লগাই লওঁ বুলি ভাবিছোঁ। পুৰণাবোৰ যিবোৰ আগৰবোৰ লাগি আছিলে সেইখিনি গোটেইখিনি খুলি দিলোঁ। তাৰপিছত এয়া ধুনীয়াকৈ পৰ্দা লগাই ল'লোঁ। তাৰপিছত কুশ্বনৰ কভাৰবোৰ এনেকৈ পাৰি দিছোঁ ধুনীয়াকৈ। আৰু এয়া চাওক, এইপিনে ৰেড কালাৰৰ, তাৰপিছত এইটো ছাইডত এনেকৈ পাৰি ল'লোঁ। আৰু আমাৰ ফিও খেলি আছে দেই, আকাৰত হোৱা থিয় কৰাই দিছোঁ, বহি লৈছে। তাৰপিছত এয়া এইখিনি আছিলে বাকী লাষ্টৰ কাম, আৰু এইটো সজাই লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া লাষ্টত ফাইনেল লুকটো দেখুৱাই দিম বুলি ভাবিছোঁ মই। এয়া চাওক, এনেকুৱাকৈ সজালোঁ, আৰু যিখিনি বস্তু আছিলে তাৰে মাজতে এয়া ইমানটো সজাই থৈছোঁ। তাৰ লগতে চিলিঙৰ ওপৰতো ওলমাই দিছোঁ ফুলদোপা। এয়া চাওকচোন এনেকুৱাকৈ। তো লাষ্টত এয়া দেখুৱাইছোঁ, আমাৰ এনেকুৱাকৈ সজাই থৈছে। এইবাৰ গোটেই লাইট লগাইছে চাওকচোন। বাহিৰত ওলালে গধূলি সময়ত ইমান ভাল লাগিছে নহয় মনটো। আৰু আমাৰ বুলিয়ে নহয়, এতিয়া প্ৰায় আৰু ঘৰে ঘৰে দেখিবই হয় নহয়, ইমান যোনে যেনেকৈ পাৰে নিজৰ হিচাপত আৰু সজাইছে। আৰু এয়া চাওকচোন, আমাৰ কিন্তু বৰ ধুনীয়া লাগিছে দেই। আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন ফ্ৰেণ্ডছ। এইফালে লগাইছে নানা ৰং বিৰঙৰ, এয়া দেখিছেনে লাইট তৰা ধুনীয়া ধুনীয়া ওলমি আছে। আৰু এইটো হৈ গ'ল নতুন ষ্টাইলত দেখিছোঁ দেই এইবাৰ প্ৰথম। তো আৰু আনিব চাগে। তো সেয়াই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰি দিব, চেনেলটোত যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল'